Somos আজি আমি বড় মাদাৰ্ছ এছ'চিয়েশ্যন বুলি এটা এছ'চিয়েশ্যন আছে আমাৰ। আমি এই ৰেলীটো লৈছোঁ মানে আমাৰ সমাজৰ এণ্টি ছ'চিয়েল যিমান এক্টিভিটিছ হৈ আছে বা ইয়াৰ পৰা আমি কেনেকুৱা এৱাৰনেছ দিব লাগে এই কাৰণে আমি ৰেলী লৈছোঁ প্ৰটেষ্ট। আৰু ইয়াত আমি লোৱা আচল উদ্দেশ্যটো হৈছে যাতে আমি আমাৰ ছোৱালী বা ষ্টুডেণ্টবিলাক ইউথবিলাক আজি পৰীক্ষা আহি আছে, ইয়াত আমি দেখিবলৈ পাই আছোঁ যে ক'ৰবাত মেলা কিবা কিবি হৈ থাকে, যিটো মানে কিবা কি কয় সমাজত কিবা হয় ক্ষতি হয়, এইটো আমি মানে আমি এইটোহে কিবা বুলি ভাবিছোঁ যে যাতে পৰীক্ষাৰ সময়ত এইবিলাক যে গেবলিং বা ড্ৰাগছৰ বা মেলা যোৱা এইটো মানে বন্ধ হ'ব লাগে। আৰু সমাজত আমি বড়ো সমাজত বা বেলেগ সমাজত আমাৰ মানে বিটিআৰত বা আসামত আমি দেখিবলৈ পাইছোঁ মানে ইমান মানে অসুবিধা হৈছে, মানে বহুত মানে মহিলাই বা ষ্টুডেণ্টবিলাকহে হয় মানে ৰিলছ ভিডিঅ' বনায়, কিন্তু ৰিলছ ভিডিঅ' কি বনায় মানে বহুত বেয়া শব্দ ব্যৱহাৰ কৰে বা বেয়া কচা পিন্ধি মানে ৰিলছ ভিডিঅ' বনায় বা ছ'চিয়েল মিডিয়াত আমি ভাইৰেল হোৱা এইটো মানে বন্ধ কৰিব লাগে। এইটো মানে আমি এৱাৰনেছ দিব কাৰণে আমি ট্ৰাই কৰিছোঁ। আৰু ইউনিচেক্স চেলুনত আমি মানে বহুত আমাৰ ইয়াত ফোন কৰে মানুহবিলাক, ৰিপৰ্ট দিয়ে যে কোনোবা ইউনিচেক্স চেলুনৰ মানে সমাজ মানে কি কয় ৰুমত বা কাৰ্টিনৰ কিবা ভিতৰত বহুত মানে বেয়া কাম হৈ থাকে বুলি আমি শুনিছোঁ। এইটো আমি ৱাৰ্ণিং দিছোঁ যে যাতে যাত মানে ইউনিচেক্স চেলুনত এনেকুৱা মানে ব্যৱহাৰ বা বেয়া কাম চলি আছে এইটো অতি শীঘ্ৰে মানে বন্ধ কৰিব লাগিব আৰু পুলিচ তদন্ত কৰিব লাগিব।